আমার ছাত্রছাত্রীসকল যোৱা ক্লাছত আমি 83 এক্সাৰচাইজৰ 6 নম্বৰটো আলোচনা কৰিছিলো। আজি চোৱা 7 নম্বৰটো এক্সাৰচাইজ 83 7 নম্বৰটো চোৱা। কি দিয়া আছে sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা। sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী আমি ইয়াক কিহলৈ নিব লাগে? ত্ৰিকোণমিতিক অনুপাত 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজত আমি সজাব লাগে। ইয়াক আমি sin 67 হয়নে? sin 67ক আমি কি সজাব পাৰিম কোৱাচোন? 90 ডিগ্ৰীলৈ যোৱা। 90 ডিগ্ৰীলৈ যদি যাওঁ আমি তেতিয়াহ'লে sin 67 আছে, ইয়াক আমি sin 90 minus 23 ডিগ্ৰী হৈছে নে? আমি সজাব পাৰিম। ঠিক একেদৰে cos 75 ডিগ্ৰীকে আমি সজাব পাৰিম প্লাস cos 75 ইয়াক সজাব পাৰি 90 ডিগ্ৰী মাইনাস কিমান ডিগ্ৰী হ'ব? 15 ডিগ্ৰী হৈছে নে? তাৰমানে আমি সূত্ৰলৈ যোৱা নাই, আমি 67ক সজাইছো, 75ক সজাইছো, অনুপাত কেইটা একে আছে। এতিয়া আমি কি পাম? sin এইটো ইকুৱেল কিমান? sin 90 minus থিটা। এতিয়া ফৰ্মুলা লৈ যোৱা, কি হ'ব? cos থিটা প্লাস পিছৰটো কি আহিব? cos 90 minus থিটা কি আহিব? sin থিটা। এইটো এনসার, এইকণেই, বেছি নাই। এইটো কিন্তু 90ত যোৱা নাই, মাত্ৰ 67ক ভাঙিছো। এনে sin 67 ডিগ্ৰী পাবলৈ হলে আমি ইয়াত সজাব লাগিছিল cos 90 minus 67। আমি সেইটো সূত্ৰলৈ যোৱা নাই, আমি গৈছো এই 67কহে ভাঙিছো, 75কহে ভাঙিছো, অনুপাত কেইটা ঠিকে আছে। এতিয়া এইখিনি ফৰ্মুলালৈ গুচি গ'ল। sin 90 minus থিটা ইকুৱেল cos থিটা, cos 90 minus থিটা ইকুৱেল sin থিটা হ'ল এইকণেই। তাৰপিছত 8 নম্বৰটো চোৱা, sec 5 থিটা ইকুৱেল cosec থিটা minus 36 য'ত থিটা এটা সমত তেন্তে থিটাৰ মান উলিওৱা। sec কিমান আছে? 5 থিটা। 8 নম্বৰৰ একটো চোৱা। আঠৰ এক sec 5 থিটা ইকুৱেল কিমান? cosec theta minus 36 হৈছে নে? আমি ইয়াৰ পৰা কি উলিয়াব লাগে? থিটাৰ মান উলিয়াব লাগে। এতিয়া এইটো ফৰ্মুলা লৈ দিয়া। sec theta ইকুৱেল কি আছিল? সূত্ৰলৈ মন পেলোৱা, cosec 90 minus theta হয়নে? সূত্ৰটোলৈ মনত পেলোৱা। sec theta ইকুৱেল কি আছিল? cosec 90 minus theta ইকুৱেল এইটো একেই ৰাখিলো আমি, cosec theta minus 36 হ'ল নে? এতিয়া এইটো cosec গুচি গ'ল, অনুপাত একে হৈ গ'ল। কি থাকিল? 90 ডিগ্ৰী মাইনাস 5 থিটা ইকুৱেল থিটা মাইনাস কিমান? 36 ডিগ্ৰী। এতিয়া চোৱা মাইনাস 5 থিটা, এই থিটাটো ইপিনে আনা ইকুৱেল 90টো ইপিনে নিয়া, কি হ'ব? মাইনাস 90 মাইনাস কিমান? 36 হ'ল। sec থিটাক সজালো 90ৰ সৈতে, সূত্র ফৰ্মুলা sec theta equal cosec 90 minus 5 theta 230 পেজত আছে যে সূত্ৰকেইটা কৈছিলো, সেই সূত্ৰকেইটা এইটো একেই ৰাখিলো।
cosec 90 minus theta, cosec theta minus 36, cosec গুচি গ'ল, থাকিল 90 minus 5 theta equal ইয়াত থাকিল theta minus 36. এতিয়া theta কেইটা এটা সাইড, ডিগ্ৰী কেইটা এটা সাইড সজাই দিওঁ, মাইনাস কি হব 6 theta, হয়নে, ইকুৱেল এইটো যোগ কৰি দিয়া মাইনাস 6 শূন্য 6 9 3 12 হল। এতিয়া থিটা ইকুৱেল কি ওলাব -126 ডিগ্ৰী বাই কিমান -6 কিমান হ'ব 6 12 দুবাৰ 6 6 13। তেনেই সহজ, টান একো নাই, একো টান নাই, গোটেইখিনি সহজ হৈছে। বুজি পালানে? 18 আৰু এটা চোৱা, ধৰা 4 নম্বৰটো কৰি দিওঁ। sin 3x plus 10 equal cos x plus 24 into x ৰ মান উলিওৱা। 4 নম্বৰটো কি আছে, sin 3x plus 10 equal cos x plus 24. হৈছে না? এইটো আমি কি কৰিম, 90 সজাই দিওঁ, 90 সজাই দিলে আমাৰ কি হ'ব, সাইন এই গোটেইটো আমি থিতা ধৰিলো, সাইন থিতা, হয়নে, এজনে কি আহিব cos 90 মাইনাস এই গোটেইটো থিতা ধৰিলো 3x plus 10 হল, হৈছে না? সেইখিনি আমি একেই ৰাখিম, cos x plus কিমান 24, সেইখিনি আমি একেই ৰাখিলো, এইখিনি আমি চেঞ্জ কৰা নাই। এতিয়া চোৱা হৈছে না, এই গোটেইটো থিতা ধৰিছো, গতিকে সাইন থিতা ইকুৱেল কি লিখিব পাৰি cos 90 মাইনাস থিতা, হৈছে না? এইখিনি একেই ৰাখিলো, নাইবা সেইখিনি এইখিনি একে ৰাখি এইখিনি সজাব পাৰি, এই cos থিতা তেতিয়াহ'লে আহিব কি সাইন 90 মাইনাস থিতা, এইখিনি তেতিয়া একেই থাকিব, তাৰমানে অনুপাত আমি একে সজাব লাগিব। এতিয়া এইটো cos গুচি গ'ল, কি থাকিল 90 মাইনাস বন্ধনী উঠাই দিয়া 3x মাইনাস প্লাসে মাইনাস 10 ইকুৱেল ইফালে থাকিল x প্লাস 24, হৈছে না? এতিয়া চোৱা মাইনাস 3x, এই x টো ইপিনে লৈ আহা, কি হ'ব মাইনাস x ইকুৱেল 24 হল, 90 পৰা 10 বাদ দিয়া কিমান থাকিব 80, 80 টো সিপিনে লৈ যোৱা হল। এতিয়া মাইনাস কি হ'ব 4x ইকুৱেল 80 পৰা 24 গুচি গ'ল, হয়নে? কিমান থাকিব 10 পৰা 4 গুচি গ'ল 6, 5 পৰা 2 গুচি 7 পৰা 2 গুচি গ'ল 5, কি হ'ল মাইনাস। এতিয়া x ইকুৱেল কি ওলাব মাইনাস 56 বাই মাইনাস 4, কিমান হ'ব 14 হলনে? ধৰিব পাৰিছা? এই কতেই, বেলেগ একো নাই। গতিকে x ৰ মান কিমান 14। অসুবিধা আছে, অসুবিধা থাকিলে কবা। এতিয়া 83 এক্সাৰচাইজটো শেষ হ'ল, তোমালোকে উদাহৰণৰ অংকবিলাকো চাবা, উদাহৰণ অংকবিলাকো পৰীক্ষাত দি থাকে দেই। আৰু এনেকুৱা ধৰণৰ যে এইকেইটাই দিব তেনেকুৱা নহয়, দুই এটা অংক ইফাল সিফাল কৰিও দি দিব পাৰে। তাৰপিছত আৰু দুই এটা অংক চাওঁ। এক্সাৰচাইজ 8.4 চোৱা এতিয়া। কি কৈছে, সাইনে সেকে আৰু টেনে ত্ৰিকোণমিতিক অনুপাত কেইটা কট এৰ দ্বাৰা প্ৰকাশ কৰা। সাইনে সেকে আৰু টেনে আটাইকেইটা কিহলৈ নিব লাগে কট এ, আটাইকেইটাকে। আমি সাইনে সেকে আৰু টেনে
কিহলৈ নিব লাগে কটে লৈ গতিকে আমাৰ দিয়া আছে কিমান sin a এতিয়া সেই আইডেন্টি কেইটালৈ মনত পেলোৱা সূত্ৰ কেইটালৈ 4 নম্বৰ সূত্ৰ যে দিছিলো লিখি 4 5 6 সেইকেইটা সূত্ৰৰ সহায়ত আমি ইয়াক লৈ যাম এতিয়া সাইনৰ লগত কাৰ সম্পৰ্ক আছে সাইনৰ লগত কাৰ সম্পৰ্ক আছে cosec sin ইকুৱেল sin থিটা ইকুৱেল 1 cosec হল এতিয়া cosecৰ লগত কটৰ সম্পৰ্ক আছে হয়নে কি হবে 1 cosec স্কয়ার ইকুয়াল 6 নম্বৰ সূত্ৰ লৈ যোৱা ৰুট ওভাৰ 1 প্লাস cot স্কয়ার হল এইটো হৈ গ'ল এটা ধৰিব পাৰিছানে এটা ওলাল sin a ইকুয়াল এইটো ডাইৰেক্ট ফৰ্মুলা গতিকে সেই ফৰ্মুলা কেইটা উঠৰ আগত থাকিব লাগিব নহলে কাম নাই ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিছো সাইন আৰু কি আছে সম্পৰ্ক সাইনক নিব লাগে কি হল কটলৈ গতিকে সাইন কাৰ সৈতে সম্পৰ্ক আছে cosec sin থিটা ইকুৱেল 1 cosec থিটা cosec আকৌ কাৰ লগত সম্পৰ্ক আছে কটৰ লগত 1 cosec থিটা ইকুৱেল ৰুট ওভাৰ 1 প্লাস cot স্কয়ার 6 নম্বৰ সূত্ৰ একেবাৰে হল যে সাইন গুচি গ'ল এবাৰ আহিল কি sec এতিয়া sec a ইকুৱেল secক নিব লাগে কি হল কটলৈ বুজি পাইছানে sec থিটা ইকুৱেল কি আছিল 1 cos cos আৰু cot সম্পৰ্ক নাই গতিকে cosলৈ নিব নোৱাৰি sec থিটা ইকুৱেল দিব লাগিব আমি 5 নম্বৰ সূত্ৰ 1 প্লাস tan স্কয়ার থিটা tan স্কয়ার এইটো ফৰ্মুলা 5 নম্বৰ সূত্ৰ দেই 5 নম্বৰ সূত্ৰৰ পৰা আহিছে ডাইৰেক্ট আহিছে কৈছে নহয় সেই সূত্ৰকেইটা প্ৰতিটো হাৰি একোটা সূত্ৰ গতিকে সেইকেইটা আইডেন্টি কেইটা অভেদ কেইটা ভালদৰে লিখি লিখি শিকিবা নহলে নোৱাৰিবা কিন্তু এতিয়া চাও ৰুট ওভাৰ এতিয়া এইটো 1 প্লাস tan আৰু কটৰ সৈতে সম্পৰ্ক আছে কি আহিব 1 cot স্কয়ার হৈছে না 1 এইখিনি অলপ সৰল কৰিব পাৰি চাও অলপ সৰল কৰি দিও আমি তলত লহাগু ললো কি হ'ব cot স্কয়ার a তো cot স্কয়ার আৰু 1 পূৰণ কৰা কি আহিব cot স্কয়ার a প্লাস cot স্কয়ার গুচি গ'ল কি থাকিল 1 হলনে এতিয়া চোৱা আমি ইয়াৰ বৰ্গমূল লৈ লও কি হ'ব cot a হল ইয়াৰ বৰ্গমূল লব নোৱাৰি গতিকে এইখিনি বৰ্গমূলৰ ভিতৰতে থাকি যাব 1 প্লাস cot স্কয়ার হৈছে গতিকে সেকটো কিহলৈ গুচি গ'ল কটলৈ গুচি গ'ল ধৰিব পাৰিছানে সূত্ৰকেইটা লাগিবই সূত্ৰকেইটা জানিবই লাগিব এইটো 5 নম্বৰ সূত্ৰ 5 নম্বৰ সূত্ৰৰ পৰা আহিছে এইটো লাগি গতিকে সেইখিনি সজাই দিলো এতিয়া সাইন গুচি গ'ল sec গুচি গ'ল এতিয়া কি থাকিল tan গতিকে tan a ইকুৱেল এইটো কেনে হ'ব tan আৰু কটৰ সম্পৰ্কই আছে 1 হৈ গ'ল হলনে ধৰিব পাৰিছানে ডাইৰেক্ট ফৰ্মুলা গতিকে এইটো 3 নম্বৰ সূত্ৰ tan a ইকুৱেল 1 cot এইটো 3 নম্বৰ সূত্ৰৰ পৰা আহিছে গতিকে চাবা এতিয়া এইকেইটা এইদৰে যদি কৰিবলৈ অসুবিধা পোৱা আৰু এটা পদ্ধতি আছে সেইটো পদ্ধতিত কৰিবা চাওচোন সেইটো পদ্ধতিত কি কৰিব পাৰো গতিকে আমি এনেকে ডাইৰেক্ট সেইটো পদ্ধতিত নকৰি পেলাই আমি এইটো পদ্ধতিত ডাইৰেক্ট কৰি দি দিলেই হ'ল বেলেগ একো প্ৰব্লেম নাই আমি আচলতে এই অভেদ কেইটাৰ সহায়তে এইকেইটা কৰিব লাগে কিন্তু এইদৰে নকৰি আমি পি বি এইচ ধৰি এইকেইটা নিব পাৰি গতিকে আমি সূত্ৰতেই কৰিব লাগিব গতিকে অভেদসমূহ এইদৰে কৰি দি দিলেই হ'ল এটা দিয়ে কিন্তু পৰীক্ষাত পৰীক্ষাত প্ৰায় দি থাকে চাবা প্ৰায় থাকে কিন্তু দেই পৰীক্ষাত এনেকুৱা অনুপাত এটা দিয়ে আৰু এটা সজাব লাগে তাৰপিছত 2 নম্বৰটো একেই কৰি পেলাবা 3 নম্বৰটো চোৱা কি দিয়া আছে 3 ৰ 1
sin 63 square 63 plus sin square 27 degree. Sin square 63 degree plus sin square কিমান আছে 27 degree divide কি দেয়া আছে cos square 17 degree plus cos square 73 degree. Cos square 17 degree plus cos square 73 degree. যিকোনো এটা সজাই লম এটা বা দুটা আমি সজাই লওঁচোন কি ওলাই কি ওলাব ইয়াত এটা সজাই দিওঁ sin square 63 degree to সজাই দিয়া sin square অনুপাতটো একে ৰাখি 90 degree minus 27 degree plus এইটো একে ৰাখি sin square 27 degree হল এবার cos square 70 degree সজাই দিওঁ ये है 90 minus 73 degree plus cos square 73 degree হৈছে না ধৰিব পাৰিছা না sin square 63 সজালো sin square 90 minus 27 তাহলে 63 কে সজালো হল ঠিক একেদৰে এটো একে ৰাখিলো cos square 17 degree সজাই দিলো এটো হৈছে না এটো একে ৰাখিলো এতিয়া চোৱা এতিয়া 90 minus theta লৈ আহা সূত্ৰ sin 90 কি আহিব cos 27 degree plus এটো একে ৰাখি sin square 27 degree divide cos 90 minus theta কি আহিব sin square কি 73 degree plus cos square 73 degree হল এটা 73 degree theta ধৰি দিও cos square theta plus sin square theta plus cos square theta মান কিমান 1 4 নম্বৰ সূত্ৰ 4 নম্বৰ দে ইকুয়াল কিমান 1 এইটো আনসার হল তাৰ পিছত দুই নম্বৰটো কৰি পেলাবা আগৰ এটা পিছৰ এটা সজাই ললেই হ'ল তেনে সহজ টান একো নাই সূত্ৰকেইটা সেই আইডেন্টিটি কেইটা ভালদৰে মনত ৰাখিবা নহলে কিন্তু নহব তাৰপিছত 4 নম্বৰ আহা 4 একটো চোৱা ইয়াত কি কৈছে কিছুমান দিয়া আছে অপচন দিয়া আছে এমসিকিউৰ দৰে 9 sec square minus 9 tan square মান উলিয়াব লাগে 9 sec square minus 9 tan square হয় আমি ইয়াৰ পৰা কি কৰিব পাৰি 9 কমন থাকিল sec square minus tan square এতিয়া 5 নম্বৰ সূত্ৰ লৈ যোৱা 9 into sec square theta minus tan square theta equal 1 কিমান হ'ব 9 sec square theta minus tan square theta 5 নম্বৰ সূত্ৰ মান কিমান এখিনি 1 ডাইৰেক্ট বহাই দি তো 9 into 1 equal কিমান 9 হল ধৰিব পাৰিছা নে আইডেন্টিটি কেইটা ভালদৰে জানিব লাগিব বাইকেটা একেই গতিকে আমাৰ এনসার কোনটো হ'ব বি নম্বৰটো হ'ব হয় না আচ্ছা আৰু এটা চোৱা বাৰু দুই নম্বৰটো 1 plus tan theta plus sec theta দুইটো দেই 1 plus tan theta plus sec theta আৰু কি দিলে 1 plus cot theta minus cosec theta 1 plus cot theta minus cosec theta হয় আমি ইয়াৰ মান উলিয়াব লাগে ইয়াৰ মান উলিয়াবলৈ যাতে আমি কেনেকৈ উলিয়াম tan আৰু sec ক সূত্ৰলৈ লৈ যাম 1 টো ঠিকই ৰাখি দিওঁ
হ্যাঁ tan ইকুয়াল কি আছিল sin বাই cos 3 নম্বর সূত্র এটা আছিল 1 বাই cos হল তাৰপিছত 1 প্লাস cot আছিল cos বাই sin 3 নম্বর সূত্র cosec হল 1 বাই sin হৈছে এতিয়া ইয়াত লসাগু লৈ লোৱা ডাইরেক্ট ফর্মুলা হ্যাঁ 3 নম্বর সূত্র tan থিটা ইকুয়াল sin বাই cos sec ইকুয়াল 1 বাই cos cot ইকুয়াল cos বাই sin cosec ইকুয়াল 1 বাই sin 3 নম্বর সূত্র এটো আহিছে 1 নম্বর সূত্র 1 নম্বৰৰ পৰা আহিছে তাৰপিছত আমি কি কৰিব লাগিব চোৱা লসাগু লওঁ লসাগু কিমান হ'ব cos থিটা হয়নে cos আৰু 1 পূৰণ কৰা কি আহিব cos থিটা প্লাস cos গুচি গ'ল কি থাকিল sin থিটা প্লাস cos গুচি গ'ল কি থাকিল 1 হৈছে ইয়াত লসাগু লোৱা কি আহিব sin থিটা sin আৰু 1 পূৰণ কৰা sin থিটা প্লাস sin গুচি গ'ল কি থাকিল cos থিটা মাইনাস sin গুচি গ'ল কি থাকিল 1 হৈছে না এতিয়া চোৱা কি কৰিব পাৰো cos আৰু sin পূৰণ হৈ আছে cos থিটা sin থিটা হল আচ্ছা ওপৰত আগধৰি সজাইলো ওপৰৰ কেইটা পূৰণ কৰা ওপৰৰ কেইটা এইটো পূৰণ ওপৰৰ কেইটা পূৰণ এইটো cos থিটা প্লাস sin থিটা প্লাস 1 আমি এনেকে সজাওচোন চাও কি হয় 1 প্লাস আছে মাইনাস আছে 1 টো আমি এক্সট্রা কৰিম সজাম ঠিক একেদৰে এইটো cos থিটা প্লাস sin থিটা করলে মাইনাস 1 হল sin প্লাস cos cos প্লাস sin একেটাই আমি একেদৰে সজাই দিছো এতিয়া চোৱা এই গুটেইটো a বুলি ধৰা a প্লাস b a মাইনাস b ফর্মুলা হৈছে না নাই এই গুটেইটো a এই গুটেইটো a এইটো b তাহলে a প্লাস b a মাইনাস b ফর্মুলা লৈ যোৱা তলৰটো একেই থাকিব a প্লাস b a মাইনাস b কি হ'ব a স্কয়ার মাইনাস b স্কয়ার ফর্মুলা হল কি থাকিল cos থিটা sin থিটা হল এতিয়া চোৱা তলৰটো একেই ৰাখা cos থিটা sin থিটা a plus b whole square সূত্র ভাঙি দি দিয়া a plus b whole square a square plus b square plus twice a b minus 1 square equal 1 হল ইয়াতে কৰি দিছো তোমালোকে তলত পাতিবা এইখিনি মান চোৱা cos square theta plus sin square theta এইখিনি মান 1 4 নম্বৰ সূত্ৰ এইখিনি মান হল 1 plus 2 cos theta sin theta minus 1 minus 1 plus 1 গুচি গ'ল তলত cos theta sin theta ইকুয়াল কি থাকিল উপৰত থাকিল 2 cos theta sin theta তলত cos theta sin theta ইকুয়াল কি থাকিল এইটো গুচি গ'ল দুটা হল বুজি পালানে গতিকে 2 কোনটো আছে অপশন কোনটো আছে 3 নম্বৰটো গতিকে এইটো অপশনত নিদি ডাইৰেক্ট দি দিব পাৰে মান নিৰ্ণয় কৰা
গতিকে সেইমতেও কৰিব পাৰিবা। মান নিৰ্ণয় কৰা বুলি দিয়াৰ লগে লগে আমি এনেকে মান উলিয়াব লাগিব। হ'ল।